নমস্কাৰ 5 অক্টোবৰত হ'বলৈ গৈ থকা নৰ্থ ইষ্ট ফিজিকেল একাডেমীৰ সহযোগত প্ৰি মেডিকেল তো লোকেশ্যন যথেষ্ট মানুহে বিচাৰি আছে লোকেশ্যনটো মই ইতিমধ্যে যিসকল লোক গ্ৰুপত এড হৈ আছে তেওঁলোকক মই ইতিমধ্যে শ্বেয়াৰ কৰি দিছোঁ আৰু বৰ্তমানো মই লোকেশ্যনটো ক'ব বিচাৰিছোঁ তোমালোকক যে যিসকল লোক বাই ট্ৰেইন আহিব তেওঁলোকে ষ্টেচনৰ বেক চাইডে আহি কাকি চেণ্টিগেটলৈ আহিব লাগিব এক নং কাকি চেণ্টিগেট নহয় 2 নং কাকি চেণ্টিগেটলৈ অহাৰ পিছত তেওঁলোকে ক'ব লাগিব যে আমি মাধৱদেৱ হাই স্কুল বা পদুমপুখুৰী যাম বুলি মাধৱদেৱ হাই স্কুল ফিল্ড বা পদুমপুখুৰী তাত যিকেইজন ড্ৰাইভাৰ থাকিব তেওঁলোকক সম্পূৰ্ণভাৱে গম পাই যাব ইতিমধ্যে তেওঁলোকক আমি কৈও ৰখা হ'ব যে আমাৰ প্ৰি মেডিকেলৰ বাবে বহুত কেণ্ডিডেট আহিব ষ্টেচনলৈ তেওঁলোকক সঠিক ৰাস্তা তেওঁলোকে দেখুৱাই দিব আৰু সেইমতে তেওঁলোকে গাইড কৰিব আমি আগদিনাখনে কৈ থ'ম ইতিমধ্যে যথেষ্ট সংখ্যক মানুহে গম পাই গৈছে যিহেতু অঞ্চলত এটা বিশেষ কাম হ'বলৈ গৈ আছে যিসকল লোক বাই বাছ আহিব বাই ৰোড আহিব তেওঁলোকে সেই লংকালৈকে আহিব লাগিব লংকালৈ অহাৰ পিছত খুব বেছি 50 মিটাৰো নহয় লগতে কাকি চেণ্টিগেট দেখাই পাব 20-30 মিটাৰমান হ'ব লগতে বাছৰ পৰা নামাৰ পিছত লগতে কাকি চেণ্টিগেট দেখাই পাব তেওঁলোকে সেই কাকি চেণ্টিগেটলৈ আহি 2 নং কাকি চেণ্টিগেটলৈ আহি তেওঁলোকে ছেম ক'ব লাগিব যে মই মাধৱদেৱ হাই স্কুল ফিল্ড বা পদুমপুখুৰীলৈ যাম পদুমপুখুৰী গাঁৱলৈ যাম সেইমতে ড্ৰাইভাৰে তেওঁক লৈ আহিব খুব বেছি 50 টকা বা 60 টকাহে তাৰ পৰা ল'ব তাতকৈ এটকাও বেছি নলয় আৰু এটকাও বেছি আপোনালোকে নিদিব এতিয়া কথা হ'ল কি যিসকল লোক লংকা ষ্টেচনত নামাৰ সুবিধা নহয় তেওঁলোক হোজাইত নামিবলগীয়া হৈ যায় তেতিয়াহ'লে মই ভাবোঁ নট মোৰ দেন 18 কিলোমিটাৰ ফ্ৰম লংকা টু হোজাই ষ্টেচন আৰু হোজাইৰ পৰা বিভিন্ন ধৰণৰ ট্ৰেইনেই হওক বা অন্যান্য গাড়ীয়ে হওক লংকালৈকে ষ্টপেজ তেওঁলোকে চাই লৈ আকৌ আহি লংকাত নামি দিব পাৰিব আৰু যদি লংকাত নামাৰ সুবিধা হয় তেতিয়াহ'লে লংকাত আপোনালোক নামি যাব একো অসুবিধা নহয় আৰু যদি কিবা কাৰণে হোজাইত নামাৰ পিছত তেওঁলোকৰ ট্ৰেইনৰ সুবিধা নাপায় তেতিয়াহ'লে বাই ৰোড তেওঁলোক আহি যাব পাৰে লংকালৈকে সেইটো এটা সুবিধা আছে 5 অক্টোবৰ মেডিকেলৰ সময়সীমাটো যথেষ্ট লোকে সুধি আছিলে মোক মেডিকেলৰ সময়সীমাটো তেনেকুৱা একো কথা নাই ৰাতিপুৱা 5টা বজাৰ পৰা সন্ধিয়া 4টা বজালৈকে যোনে সময় সুবিধা অনুযায়ী আহিব তেওঁলোকক তেনেধৰণে কৰি দিয়া হ'ব আমি নিশ্চয় থাকিম আপোনালোকৰ কাৰণে স্পেচিয়েলি আমি এদিন দিম একো ডাঙৰ কথা নহয় আৰু মেডিকেলত মই কি পইণ্টৰ ওপৰত হ'ব তেনেকুৱা ভিডিঅ' এটা অলৰেডি দিয়াৰ পিছতে এটা পইণ্ট মোৰ তাত ৰৈ গৈছিলে ইণ্টাৰনেল পাৰ্টৰ ক্ষেত্ৰত পেনিছ আৰু ষ্টেটিছৰ যিখিনি সমস্যা বা সেইবিলাক চোৱা হ'বনে নহয় নিশ্চয় ডেফিনেটলি চোৱা হ'ব এই গোটেই বস্তুখিনি চোৱা হ'ব আৰু মহিলাসকলো ইতিমধ্যে যথেষ্ট ছোৱালীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু যিসকল কৰিম বুলি ভাবি আছে তেওঁলোকলৈও বহুত বহুত ধন্যবাদ সোনকালে কৰাই লওক আপোনালোকৰ বাবে মহিলাসকলৰ বাবে স্পেচিয়েলি নাৰ্ছ থাকিব আৰু এনেকুৱা নহয় যে ডক্টৰটো চাবই তাৰ বাহিৰে স্পেচিয়েলি নাৰ্ছ থাকিব তোমালোকৰ মেডিকেল কৰিবৰ কাৰণে ধন্যবাদ